নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই বুদ্ধ পূৰ্ণিমাৰ সম্পূৰ্ণ সময়সূচী আমি জানি লওঁ আহক, আৰু জানি লওঁ আহক দানৰ শুভ সময় আৰু পূজাৰ বিধিৰ কথা। যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। হিন্দু ধৰ্মত বুদ্ধ পূৰ্ণিমাক বিশেষ গুৰুত্ব দিয়া হৈছে। বহাগ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিটো বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয়। এই পূৰ্ণিমা তিথি প্ৰত্যক্ষ সম্পূৰ্ণ চন্দ্ৰৰ সৈতে জড়িত। 2026 বৰ্ষৰ পূৰ্ণিমা 30 এপ্ৰিল নিশা 9:12 পৰা আৰম্ভ হ'ব আৰু মে' মাহৰ 1 তাৰিখে নিশা 10:52 এই পূৰ্ণিমা তিথি সমাপ্ত ঘটিব। গতিকে এই পবিত্ৰ দিনটোত পালন কৰা হ'ব বা 1 মে' তাৰিখে পালন কৰা হ'ব। বুদ্ধ পূৰ্ণিমাৰ দিনটোত পূজা, দান আৰু ইতিবাচক শক্তিৰ সৈতে জড়িত। সঠিকভাৱে পূজা কৰিলে, দান দক্ষিণা কৰিলে আপোনালোকৰ জীৱনত শান্তি, সুখ আৰু উন্নতি কঢ়িয়াই আনিব। আহক তেনেহ'লে জানি লওঁ বুদ্ধ পূৰ্ণিমাত কি কি নিয়ম আমি পালন কৰিব লাগিব, তেতিয়াহে শুভ ফল আমি অতি সোনকালে লাভ কৰিব পাৰিম। আৰু কেনেভাৱে আমি দান কৰিব লাগিব আৰু কেনেভাৱে ইতিবাচক শক্তি আমি জাগ্ৰত কৰিবলৈ চেষ্টা কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি বুদ্ধ পূৰ্ণিমাৰ দিনটোত কৰা দানে আপোনালোকৰ জীৱনলৈ যোগাত্মক প্ৰভাৱ পেলাবলৈ ধৰে। দান কৰাৰ শুভ সময় হৈছে 4:15 পৰা 4:58 এই সময়খিনি অত্যন্ত শুভ বুলি মনা গৈছে। 1 তাৰিখৰ এই দিনটোত যদি আপোনালোকে এই সময়খিনিত আপোনালোকে দান কৰিব পাৰে কোনো দুখীয়া মানুহক বা কোনো দৰিদ্ৰ মানুহক, তেনেহ'লে আপোনালোকে বহুগুণ পুণ্য গোটাব পাৰিব। এই দিনটোত চন্দ্ৰৰ নিজৰ পুণ্য অৱস্থালৈ আহে আৰু এই দিনটোত আপোনালোকৰ প্ৰভাৱ আৰু শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। জ্যোতিষশাস্ত্ৰৰ মতে চন্দ্ৰই মানুহৰ মন আৰু ভাৱনাক নিয়ন্ত্ৰণ কৰে। উল্লেখনীয় যে এই দিনটোত ভগৱান বিষ্ণুৱে কৰ্ম আৰু গ্ৰাহকৰ লগত জড়িত। ইয়াৰ উপৰিও গ্ৰহ নক্ষত্ৰৰ শুভ পৰিৱৰ্তনৰ ফলত এনে যুগ তৈয়াৰ হয় যাৰ ফলত আপোনালোকৰ দীঘলীয়া সময় ধৰি ৰৈ থকা কামো সুচাৰুভাৱে হৈ পৰে। সেইকাৰণে এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত যদি আপোনালোকে কাৰোবাক কিবা দান দক্ষিণা কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। আকৌ এবাৰ মই শুভ সময়ৰ কথা কৈ দিছোঁ, আপোনালোকৰ 4:15 পৰা 4:58 সময়খিনি অত্যন্ত শুভ বুলি মনা গৈছে। এই বুদ্ধ পূৰ্ণিমাৰ দিনটো ৰাতিপুৱা সোনকালে উঠিব আৰু গা ধুই আপোনালোকে ব্ৰত ৰাখিব বিচাৰিলে ৰাখিব পাৰিব, নাৰাখিলেও আপোনালোকৰ একো ক্ষতি নহয়। যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে ব্ৰত ৰাখিব পাৰিব। সন্ধ্যা যেতিয়া আপোনালোকৰ চন্দ্ৰ ওলাব তেতিয়া চন্দ্ৰদেৱক জল অৰ্পণ কৰিব আৰু আপোনালোকে বগা ফুল, চাউল বা কুমকুম দিব পাৰে। অৰ্ঘ্য দিয়াৰ সময়ত আপোনালোকে এইকেইটা বস্তু নিশ্চয় দিব। ইয়াৰ ফলত মনৰ ইচ্ছা অতি সোনকালে পূৰ্ণ হৈ পৰিব। যদি আপোনালোকৰ জন্ম কুণ্ডলীত চন্দ্ৰ দুৰ্বল অৱস্থাত আছে তেনেহ'লে এই পূজা কৰিলে আপোনালোকৰ সেই সকলোবোৰ দুৰ্বল নোহোৱা হৈ পৰিব। মনত ৰাখিব, অৰ্ঘ্য দিয়াৰ সময়ত আপোনালোকে ভগা চাউল কেতিয়াও ব্যৱহাৰ নকৰিব। খুব সুন্দৰ চাউল আপোনালোকে ব্যৱহাৰ কৰিব আৰু পৰাপক্ষত আপোনালোকে একো ভুল নাৰাখিব আৰু এটা মন্ত্ৰ আপোনালোকে নিশ্চয় লক্ষ্য ৰাখিব বা এটা মন্ত্ৰ নিশ্চয় উচ্চাৰণ কৰিব। নিশা এই মন্ত্ৰটো যদি আপোনালোকে উচ্চাৰণ কৰে আপোনালোকৰ ঘৰত থকা সকলো নিগেটিভ শক্তি দূৰ হৈ পৰিব, আপোনালোকৰ ওপৰত থকা সকলো বাস্তুদোষ সমাপ্ত হৈ পৰিব আৰু ঘৰলৈ সুখ শান্তি সমৃদ্ধিৰ লগে লগে ইতিবাচক শক্তি বৃদ্ধি পাবলৈ ধৰিব। মন্ত্ৰটো হৈছে ওম সমাই নমঃ। এই মন্ত্ৰটো আপোনালোকে জাপ কৰিলে শুভ ফলাফল লাভ কৰিব পাৰিব। এই বুদ্ধ পূৰ্ণিমাৰ দিনটো অৰ্থাৎ এই শুক্ৰবাৰৰ দিনটো অত্যন্ত শুভ বুলি মনা গৈছে। এইদিনা যদি আপোনালোকে বিষ্ণু সহস্ৰ পাঠ ঘৰত কৰাব পাৰে নাইবা আপোনালোকৰ ঘৰত যদি গীতা পাঠ কৰাব পাৰে আপোনালোকৰ সকলো দুখ কষ্ট আৰু দৰিদ্ৰতা দূৰ হৈ পৰিব। দৰিদ্ৰ লোকক যদি এইদিনা আপোনালোকে ভোজন কৰাব পাৰে, কাপোৰ দান কৰিব পাৰে, আপোনালোকৰ বহু পুণ্য হ'ব। শিৱ পাৰ্বতীৰ পূজা কৰিলে বৈবাহিক জীৱন সুখময় হৈ পৰিব। সেইকাৰণে এইদিনা যদি আপোনালোকে পাৰে শিৱ পাৰ্বতীৰো পূজা কৰিব পাৰে নাইবা আৰু তেওঁলোকৰ নাম স্মৰণ কৰিলেও আপোনালোকৰ অনুকূল হ'ব। এই দিনটোত হনুমান দেৱক সেন্দুৰ অৰ্পণ কৰিব পাৰিলেও আপোনালোকৰ মংগলময় হৈ পৰিব। হনুমান দেৱৰ মংগল হ'লে আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হ'ব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ ধৰিব, মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঋণাত্মক শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব।